জেহিন বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল আপোনালোকৰ ইণ্টাৰভিউলৈ আৰু বেছি দিন নাই, লাষ্ট এমাহ কেনেদৰে প্ৰিপেৰেশ্যন কৰিব মোৰ আগৰ ভিডিঅ'টো দিয়া আছে। যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব ভালদৰে। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ OBC, MOBC, ST, SC কোনটো কাষ্টত কিমান পষ্ট ৰিজাৰ্ভেশ্যন আছে, কিমান পষ্ট আছে, আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে অফিচিয়েল ন'টিছ মতে চাই লওক। আপোনালোকৰ UBত পষ্ট আছে 1645টা পষ্ট আছে UBত। তাৰে OBC, MOBCত আছে 27% ৰিজাৰ্ভেশ্যন, মানে 27% ৰিজাৰ্ভেশ্যন হয় আপোনালোকৰ OBC, MOBCত আছে প্ৰায় 444টা পষ্ট। আৰু SCত চাই লওক 7% ৰিজাৰ্ভেশ্যন আছে, মানে আপোনালোকৰ প্ৰায় 115টা পষ্ট আছে SCত। আৰু STPত চাই লওক, STPত আছে 10% ৰিজাৰ্ভেশ্যন, মানে প্ৰায় 164টা পষ্ট আছে আপোনালোকৰ STPত। STHত চাওক 5% ৰিজাৰ্ভেশ্যন আছে, মানে প্ৰায় 82টা পষ্ট আছে আপোনালোকৰ ST হিলছত। আৰু ওমেনৰ ক্ষেত্ৰত কৈ দিছোঁ, ওমেনৰ ক্ষেত্ৰত আছে 30% ৰিজাৰ্ভেশ্যন। ওমেনৰ ক্ষেত্ৰত 30% ৰিজাৰ্ভেশ্যন আছে, মানে প্ৰায় ওমেনৰ ক্ষেত্ৰত 493টা পষ্ট আছে। এইবাৰ ছোৱালী পষ্ট 493টা আছে ৰিজাৰ্ভেশ্যন। আৰু আপোনালোকৰ যোনকেইখন মিলিটাৰী এফেক্টেড এৰিয়া হয়, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, এই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন আছে। 8% ৰিজাৰ্ভেশ্যন মানে হ'ল আপোনালোকৰ প্ৰায় 131টা পষ্ট আপোনালোকৰ সেই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে এক্সট্ৰাকৈ আছে। ঠিক আছে, এতিয়া মই AB ক্ষেত্ৰত কৈ দিছোঁ। ABত পষ্ট আছে আপোনালোকৰ 2300। ঠিক আছে, 2300 পষ্ট আছে আপোনালোকৰ ABত। আৰু OBC, MOBCত ছেইম আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে 27% ৰিজাৰ্ভেশ্যন হ'লে আপোনালোকৰ পষ্ট হ'ব 621টা পষ্ট আছে আপোনালোকৰ OBC, MOBCত। SCত চাই লওক 7% ৰিজাৰ্ভেশ্যন আছে, 7% ৰিজাৰ্ভেশ্যন হ'লে আপোনালোকৰ SCত হ'ব 161টা পষ্ট। SCPত চাওক 10% ৰিজাৰ্ভেশ্যন, 10% ৰিজাৰ্ভেশ্যন হ'লে আপোনালোকৰ পষ্ট হ'ব 230টা পষ্ট। আৰু STHত চাওক, STHত আপোনাৰ 5% ৰিজাৰ্ভেশ্যন, 5% ৰিজাৰ্ভেশ্যন মানে 115টা পষ্ট আছে আপোনালোকৰ STHত। আৰু ওমেনৰ ক্ষেত্ৰত ABত কম ৰিজাৰ্ভেশ্যন আছে, 10% ৰিজাৰ্ভেশ্যন আছে, আৰু পষ্ট হ'ব আপোনালোকৰ 230টা পষ্ট। ছেইম আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন আছে মিলিটাৰী এফেক্টেড এৰিয়া 4খন ডিষ্ট্ৰিক্টৰ কথা মই কৈছিলোঁ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। সেই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ 8% ৰিজাৰ্ভেশ্যন আছে। 8% ৰিজাৰ্ভেশ্যন হ'লে আপোনালোকৰ পষ্ট হ'ব 184টা পষ্ট আপোনালোকৰ সেই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে এক্সট্ৰাকৈ আছে। আৰু বন্ধুসকল আপোনালোকে ন'টিছখনত চাই লওক কিহত কিমান পাৰ্চেণ্টেজ ৰিজাৰ্ভেশ্যন আছে। আৰু স্পৰ্টছ পাৰ্চন আৰু NCC কাৰণে আগতে এক্সট্ৰা মাৰ্কছ দিয়া হয়। NCC চাৰ্টিফিকেট বা স্পৰ্টছ চাৰ্টিফিকেট থাকিলে আপোনালোকৰ আগতে এক্সট্ৰা মাৰ্কছ দিয়া হয়, আজিকালি দিয়া নহয়। কিন্তু 1% ৰিজাৰ্ভেশ্যন আপোনালোকৰ স্পৰ্টছ পাৰ্চন আৰু NCC কাৰণে 1% ৰিজাৰ্ভেশ্যন দিয়া হয়। AB, UB দুইটাতে 1% ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে ন'টিছখন ভালদৰে চাই লওক। ঠিক আছে, আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে সুধিবলৈ, নজনা যদি আছাম পুলিচ, AB, UB বা কামাণ্ডো কিবা যদি নজনা কথা সুধিবলৈ আছে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।